অসমত কোভিড-19 আক্ৰান্তৰ সংখ্যা 157 জনলৈ বৃদ্ধি কালিৰ দিনটোত সৰ্বাধিক 42 জনৰ দেহত কোভিড-19 সংক্ৰমণ বংগোপসাগৰত সৃষ্টি হোৱা আমফান ঘূৰ্ণী বতাহৰ ফলত উপকূলৱৰ্তী অঞ্চলত ব্যাপক সতৰ্কতা জাৰি অসম আৰু মেঘালয়ত ধুমুহা বৰষুণৰ সম্ভাৱনা আৰু ৰাজ্যৰ যুৱক যুৱতীসকলক উদ্যোগিক প্ৰতিষ্ঠানৰ চাহিদা অনুপাতে প্ৰশিক্ষণ প্ৰদানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব নমস্কাৰ ষ্টুডিঅ'ৰ মজিয়াত মই অশোক কুমাৰ দাস এতিয়া বিতং বাতৰি অসমত কোভিড-19 আক্ৰান্তৰ সংখ্যা 157 জনলৈ বৃদ্ধি পাইছে কালিৰ দিনটোত সৰ্বাধিক 42 জনৰ দেহত কোভিড-19 সংক্ৰমণ ধৰা পৰিছে উল্লেখযোগ্য যে আটাইকেইজনে বহিঃ ৰাজ্যৰ পৰা অহা লোক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে কালিৰ দিনটোত কামৰূপ জিলাৰ সৰ্বাধিক 7 জন এই ৰোগত আক্ৰান্ত হৈছে আক্ৰান্তসকলৰ 13 গৰাকী লোকক ৰাজ্যৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে ৰাজ্যখনৰ বিভিন্ন স্থানত ক্ৰমাৎ কৰোনা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে ইতিমধ্যে 41 জন লোকে আৰোগ্য লাভ কৰিছে আৰু 4 জন লোকৰ মৃত্যু ঘটিছে ৰাজ্যৰ লগতে গুৱাহাটীতো দ্ৰুতগতিত কৰোনা সংক্ৰমণ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত 16টা স্থানক কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ৰাজ্যখনত কোভিড-19 মহামাৰীৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম চৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰাজ্যখনৰ বাহিৰত আবদ্ধ হৈ থকা লোকসকলৰ প্ৰত্যাৱৰ্তনৰ লগে লগে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা আৰু জীৱিকাৰ বিষয় দুটা ৰাজ্য চৰকাৰৰ বাবে অন্যতম প্ৰত্যাহ্বান হৈ পৰিছে এই সন্দৰ্ভত দূৰদৰ্শনক দিয়া এটা আছুতীয়া সাক্ষাৎকাৰৰ ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই কয় যে অসমলৈ আহিবলগীয়া সকলো লোকৰ স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকক জীৱিকাৰ উপায় আগবঢ়াবলৈ অসম চৰকাৰে প্ৰস্তুতি চলাই আছে আপুনি জানে যে 135 জন মানুহ এতিয়ালৈকে পজিটিভ পোৱা গৈছে অসমত আমি চেষ্টা কৰিছোঁ যিমানখিনি মানুহ বাহিৰৰ পৰা আহিছে সেই মানুহখিনিক যাতে স্ক্ৰিনিং প্ৰপাৰলি কৰিব পৰা যায় কোকৰাঝাৰ গুৱাহাটী শিলচৰ যোৰহাট তেজপুৰ এইকেইটা ঠাইত তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে প্ৰয়োজন সাপেক্ষে তেওঁলোকক টেষ্টিং কৰা হৈছে সেইকাৰণে মই ভাবোঁ যে আমি যিখিনি মানুহ বাহিৰৰ পৰা আহি আছে সেইখিনি মানুহক প্ৰপাৰলি চেক কৰিবলৈ আমি সমৰ্থ হৈছোঁ কিন্তু ইয়াত এটা কথা আছে যে বহুত মানুহে একেলগে বহুত আহিব বিচাৰি আছে কিন্তু আমাৰ কেপাচিটিৰ ওপৰত কথা আমি কিমান মানুহক এটা দিনত টেষ্ট কৰিব পাৰোঁ বা স্ক্ৰিন কৰিব পাৰোঁ সেইমতে আমি ট্ৰেইনবিলাক অহাটো বিচাৰিছোঁ আৰু সেইমতে আমি ষ্টেগাৰ কৰিছোঁ যাতে ট্ৰেইনবিলাক তেনেকৈ আহে ইকনমি এটা ৰিভাইভ কৰিবৰ কাৰণে কেইবাদিনৰ পিছত 50 দিনৰ পিছত যেতিয়া লকডাউনৰ পিছত খোলে তেতিয়া কিছুমান সমস্যাৰ সৃষ্টি হয় আৰু আমি সেই হিচাপে এগ্ৰিকালচাৰ ক্ষেত্ৰতে হওক বা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতে হওক কিছুমান আমি ৰিলেক্সেশ্যন কৰি দিছোঁ মানুহক এতিয়া কাম কৰিবলৈ যাব দিছোঁ কিন্তু আমি প্ৰত্যেক ইণ্ডাষ্ট্ৰীক এইটো কথা কৈছোঁ যে তেওঁলোকে আমাক এইটো এছুৰেঞ্চ দিছে যে তেওঁলোকে যিখিনি এডভাইজৰিজ আছে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰা হাইজেনিক কণ্ডিশ্যন ৰাখা সেইবিলাক তেওঁলোকৰ সেই অনুষ্ঠানটোৰ সেই মুৰব্বীজনৰ ৰেছপঞ্চিবিলিটি আৰু কোনোবাই যদি তেনেকুৱা ফেইল কৰে আমি তেওঁলোকৰ লাইচেঞ্চ বন্ধ কৰিম বা সেই ইণ্ডাষ্ট্ৰী বন্ধ কৰি দিম তো ষ্ট্ৰিক্টলি আমি সেইটো ফ'ল' কৰাটো বিচাৰিছোঁ মাস্ক চবেই কম্পালচৰিলি পিন্ধাটো আমি বিচাৰিছোঁ এইখিনি বস্তু আমি কৰাটো বিচাৰিছোঁ ভাৰতত যোৱা 24 ঘণ্টাত নতুনকৈ 4,970 জন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ইয়াকে ধৰি এই পৰ্যন্ত ভাৰতত কোভিড-19 আক্ৰান্ত লোকৰ সংখ্যা 1,01,139 জনলৈ বৃদ্ধি পাইছে স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি কালিৰ দিনটোত এই ৰোগত 134 জন লোকৰ মৃত্যু ঘটিছে ইয়াকে লৈ সামগ্ৰিকভাৱে মৃত্যুৰ সংখ্যা 3,163 জনলৈ বৃদ্ধি পোৱা বুলিও মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে আনহাতে দেশত এই পৰ্যন্ত মুঠ 39,174 জন লোকে চিকিৎসাৰ যোগেদি আৰোগ্য লাভ কৰিছে আৰোগ্যৰ হাৰ হৈছে 38.73% ৰাজ্য হিচাপে মহাৰাষ্ট্ৰত সৰ্বাধিক 35,058 জন লোক এই ৰোগত আক্ৰান্ত হৈছে দিল্লীত 10,054 জন আৰু গুজৰাটত 11,745 জন লোক কোভিড-19 আক্ৰান্ত হোৱা বুলি তথ্য লাভ কৰা হৈছে বংগোপসাগৰত সৃষ্টি হোৱা আমফান নামৰ ঘূৰ্ণী বতাহজাক সম্প্ৰতি উৎপত্তিস্থলৰ উত্তৰ পূব দিশ অভিমুখে আগবাঢ়ি আহি আছে আজি এই ঘূৰ্ণী বতাহজাক পশ্চিমবংগৰ দীঘাৰ পৰা বাংলাদেশৰ হাতিয়া দ্বীপৰ ফালে তীব্ৰ গতিত আগবঢ়াৰ সম্ভাৱনা আছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ওড়িশাৰ পাৰাদ্বীপৰ পৰা 480 কিলোমিটাৰ নিলগত
পশ্চিম মধ্য বংগোপসাগৰ এলেকাত এই ঘূৰ্ণী বতাহজাকৰ উৎপত্তি হৈছে। বিভাগৰ মতে বংগোপসাগৰৰ ভাৰত বাংলাদেশৰ সীমান্তৱৰ্তী উপকূল অংশৰ ওপৰেৰে পাৰ হৈ আহিবলগীয়া ধুমুহাজাকৰ গতিবেগ ঘণ্টাত 185 কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ঘূৰ্ণী বতাহজাকে প্ৰভাৱ পেলাব পৰা এলেকাসমূহৰ পৰা কমেও 3 লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে বুলি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰকাশ কৰিছে। এই ঘূৰ্ণী বতাহৰ প্ৰভাৱৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ অসম আৰু মেঘালয়ৰ কেতবোৰ অঞ্চলত মজলীয়াৰ পৰা ধাৰাসাৰ ধুমুহা বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে কেবিনেট সচিব ৰাজীৱ গৌৱাৰ অধ্যক্ষতাত কালি নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত আমফান ঘূৰ্ণী বতাহে সৃষ্টি কৰিব পৰা পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা চলায়। তেওঁ প্ৰভাৱিত হ'ব পৰা অঞ্চলসমূহৰ পৰা লোকসকলক স্থানান্তৰ কৰাৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা ল'বলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়ে। বংগোপসাগৰত সৃষ্টি হোৱা আমফান নামৰ ঘূৰ্ণী বতাহজাকৰ প্ৰভাৱত অসম আৰু মেঘালয়ৰ স্থান বিশেষে প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উপ সঞ্চালক প্ৰধান ডক্টৰ সঞ্জয় অনিল শ্বই প্ৰকাশ কৰা মতে ধুমুহাজাকে কাইলৈ বংগোপসাগৰৰ উপকূলৰ ওপৰেৰে সুন্দৰবনৰ দিশে আগবাঢ়ি আহিব। ইয়াৰ ফলত অসম আৰু মেঘালয়ৰ পশ্চিমৰ জিলাসমূহত 21 মেত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলিও তেওঁ উল্লেখ কৰে। 16 degrees north and longitude 86.8 degrees east over the west central Bay of Bengal, about 480 kilometers nearly south of Paradip, 630 kilometers south-southwest of Digha, and 750 kilometers south-southwest of Khepupara. It is very likely to move north-northeastwards across northwest Bay of Bengal and cross West Bengal, Bangladesh coasts between Digha and Hatia Islands, close to Sundarbans during afternoon evening of 20th May 2020, with maximum sustained wind speed of 155 to 165 kilometers per hour, gusting to 185 kilometers per hour, due to which light to moderate rainfall at most places is expected, with heavy to very heavy falls at a few places over the western districts of Assam and Meghalaya on 21st May 2020. স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰোনা ভাইৰাছ পৰীক্ষাগাৰ পৰিদৰ্শন কৰাৰ পাছত হাস্পতাল কৰ্তৃপক্ষৰ জিলা প্ৰশাসনৰ সৈতে চিকিৎসা মহাবিদ্যালয়খনৰ সভাকক্ষত এখন বৈঠকত মিলিত হয়। পাছত তেওঁ প্ৰশাসনৰ সৈতে কৰোনা ভাইৰাছৰ বিৰুদ্ধে গ্ৰহণ কৰা কাম-কাজৰ পৰ্যালোচনা কৰে আৰু কোৱাৰেণ্টাইন শিবিৰ সম্বন্ধে আলোচনা কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসক, নাৰ্ছ আদিকে ধৰি চিকিৎসা সেৱাৰ সৈতে জড়িতসকলক সেৱাৰ মনোভাৱেৰে কাম কৰিবলৈ আহ্বান জনায়। ভাল কৰি পাম এক জেগাত ধুনীয়াকৈ অলপ ডিষ্টেঞ্চ মেইনটেইন কৰি বহিলা তো এটা ফটো তুলি যাব। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ লালমাটিত থকা ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান পৰিদৰ্শন কৰি ইয়াৰ কাম-কাজৰ বুজ লয়। তেওঁ ৰাজ্যৰ যুৱক-যুৱতীসকলক উদ্যোগিক প্ৰতিষ্ঠানৰ চাহিদা অনুপাতে প্ৰশিক্ষণ প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰতিষ্ঠানখনক আহ্বান জনায়। পাছত মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। অসমে চতুৰ্দশ বিত্ত আয়োগৰ অধীনত 2000 কোটিতকৈ অধিক ধন লাভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানক এই পুঁজিৰ উপযুক্ত ব্যৱহাৰৰ পৰিকল্পনা তথা কৌশল প্ৰদানৰ বাবেও প্ৰতিষ্ঠানক পৰামৰ্শ দিয়ে। বৈঠকত বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব কে দ্বিবেদীও উপস্থিত আছিল। এই বিভাগসমূহে আগন্তুক দিনত আৰু পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ইত্যাদি যাতে আমাৰ যুৱকসকলে আগন্তুক দিনত কৰ্মসংস্থাপন পাব পাৰে আৰু তেখেতসকলক এই ক্ষেত্ৰত দক্ষতা বিকাশ ঘটোৱাৰ বাবে উদ্যোগ বিভাগ, ইণ্ডাষ্ট্ৰীৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপ এই সকলোৱে মিলি ঐক্যবদ্ধভাৱে এই কামত আত্মনিয়োগ কৰিব। আমি বিচাৰোঁ যে ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যে যিসকল উভতি আহিব তেখেতসকলক জব কাৰ্ড দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
আৰু আমাৰ অৰ্থনৈতিক বুনিয়াদ টনকিয়াল কৰাৰ বাবে নিশ্চিতভাৱে উঠি অহা যুৱকসকলক বিভিন্ন বিষয়ত দক্ষতা বিকাশ ঘটাই দক্ষতা প্ৰদান কৰি তেখেতসকলক আগন্তুক দিনত পৰিপক্ক কৰি তোলা হ'ব। গতিকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে এই কামত আগবঢ়াৰ বাবে আমি সকলোৱে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কামৰূপ মহানগৰ জিলাৰ মালৈবাৰী অঞ্চল পৰিদৰ্শন কৰি অঞ্চলটোৰ কৃষকসকলৰ কৃষিকাৰ্যৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে এই পৰিদৰ্শনকালত কৃষকৰ সৈতে মত বিনিময় কৰে। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী সোণোৱালে কোভিড-19ৰ বিৰুদ্ধে সমন্বিত প্ৰচেষ্টাৰে যুঁজ দিয়াৰ লগতে অৰ্থনৈতিক কাম কাজ পুনৰ আৰম্ভ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লকডাউনৰ সময়ছোৱাত ৰাজ্যখনৰ অৰ্থনৈতিক কাম কাজৰ এটা খতিয়ান দাঙি ধৰাৰ উপৰিও মুখ্যমন্ত্ৰী সোণোৱালে বহিঃ ৰাজ্যৰ পৰা অসমলৈ অহা লোকসকলক কৃষিকাৰ্যত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়। পৰিদৰ্শনকালত কৃষিমন্ত্ৰী অতুল বৰা, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আদিও উপস্থিত আছিল। অসমৰ নিষ্ঠাবান খেতিয়কসকলে, পৰিশ্ৰমী খেতিয়কসকলে এই লকডাউন কাৰ্যসূচী চলি থকাৰ সময়তে তেখেতসকলে কিন্তু নিজৰ মাটিডৰাৰ যেনেধৰণে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে নিজকে আত্মনিয়োগ কৰিছে, এই কথা আমাৰ সকলোৰে বাবে, অসমৰ ৰাইজৰ বাবে অত্যন্ত উৎসাহজনক। মই মালৈবাৰী অঞ্চললৈ এইকাৰণে আহিলোঁ কাৰণ বহুদিনৰ পৰা শুনি আছিলোঁ, ইয়াৰ স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াও মোক জনাই আছিল যে এই অঞ্চলৰ খেতিয়ক ৰাইজে অত্যন্ত পৰিশ্ৰম কৰে আৰু তেখেতসকলে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা একো বিঘা মাটিত প্ৰায় 25ৰ পৰা 30 মোনলৈকে উৎপাদন কৰে। এই উৎপাদন শক্তি থকা আমাৰ কঠোৰ পৰিশ্ৰমী খেতিয়কসকলক মই উৎসাহিত কৰিবৰ বাবে ইয়ালৈ আহিলোঁ। আৰু আমি সকলোৱে জানো অসমৰ ভৱিষ্যত কৃষি খণ্ডতে আছে। কৃষি অৰ্থনীতি আমি শক্তিশালীৰ ওপৰত গঢ় দিবই লাগিব। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ 33খন জিলাৰ আমাৰ মাটিত যি উৰ্বৰতা আছে, যি প্ৰাকৃতিক শক্তি আছে, ইয়াক উজ্জীৱিত কৰাৰ বাবে আমি আগন্তুক দিনত সকলোৱে শৃংখলাবদ্ধভাৱে পৰিশ্ৰম কৰিব লাগিব। BTAD প্ৰশাসনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কালি কোকৰাঝাৰ ভ্ৰমণ কৰে। BTAD প্ৰশাসনৰ সৈতে তেওঁ এক বৈঠকত মিলিত হৈ বৈঠকত উপস্থিত থকা প্ৰশাসনীয় লোকসকলৰ লগতে অতিৰিক্ত PCCF, সেনাবাহিনী, CRPF আৰু SSBৰ শীৰ্ষ বিষয়াসকলক নাগৰিকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে বন্ধুত্বপূৰ্ণ প্ৰশাসন চলাবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে ঘোষণা কৰা 20 লাখ কোটি টকাৰ সা-সুবিধাসমূহ গ্ৰহণ কৰাৰ বাবে BTAD এলেকাত কৌশল বিকাশ অভিযান চলাবলৈও তেওঁ বিষয়াবৰ্গক পৰামৰ্শ দিয়ে। তেওঁ কয় যে কোভিড-19ৰ সংক্ৰমণৰ ফলত সমগ্ৰ দেশৰ লগতে BTADৰ চাৰিওখন জিলাতো অৰ্থনৈতিক প্ৰভাৱ পৰিছে। और मैं आपसे भी अपील करता हूं, यदि आपको कोई चीज ऐसी नजर आती है, आपको लगता है गलत हुआ है कहीं पर, तो हमारी जानकारी में आप लाएं, चाहे वो हमारे मेल पर दें, फोन पर दें, हमारे यहाँ पर सेक्रेटरी महोदय बैठे हुए हैं, उनको पहुंचा दें, मेरे पास पहुंच जाएगी, हमारे एडमिनिस्ट्रेटर हैं उनको पहुंचा दें, किंतु एक कम्युनिकेशन रहना चाहिए। और एक ये मीडिया प्रेस हमारा जो पिलर है, स्ट्रॉन्ग पिलर है, पब्लिक के व्यूज हमारे तक आए, हमारी बात पब्लिक तक पहुंचे, उसमें आपका योगदान हमेशा मैं उम्मीद करता हूं। চৰকাৰে এতিয়াৰে পৰা কৰ্মস্থলী, কাৰ্যালয় আদিত মুকলিকৈ থু খেকাৰ, পিক পেলোৱা কাৰ্যক অপৰাধ হিচাপে গণ্য কৰি জৰিমনাসহ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে এই সন্দৰ্ভত এক নিৰ্দেশনা জাৰি কৰিছে। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহত এই নিৰ্দেশৰ পৰিসীমা নিৰ্ধাৰণ কৰা হৈছে। নিৰ্দেশনাটোত লগতে ৰাজহুৱা স্থান আৰু কৰ্মস্থলীত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰীয় ডোনাৰ মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে উত্তৰ পূৰ্বাঞ্চল আৰু জম্মু কাশ্মীৰত কোভিড-19ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে গ্ৰহণ কৰা কাৰ্যসূচীত সম্পূৰ্ণ সহযোগ আগবঢ়োৱাৰ বাবে সেনাবাহিনীক ভূয়সী প্ৰশংসা কৰিছে। মন্ত্ৰীগৰাকীয়ে সেনাবাহিনীৰ চিকিৎসা সেৱা বিভাগটোক মহামাৰী প্ৰতিৰোধৰ বাবে সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা কাৰ্যৰ শলাগ লয়।
উল্লেখযোগ্য যে সেনাবাহিনীয়ে অৰুণাচল প্ৰদেশৰ টেঙা আৰু লিকাবালিত নিজাববীয়াকৈ চিকিৎসা কেন্দ্ৰ স্থাপন কৰিছে। অসমৰ যোৰহাট, মেঘালয়ৰ শ্বিলং আদি স্থানতো সেনাৰ তৰফৰ পৰা হাস্পতালত সুকীয়াকৈ বিচনা স্থাপন কৰা হৈছে। লখিমপুৰ জিলাত চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ কৰোনা ভাইৰাছৰ লক্ষণ দেখা দিয়া ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছে। অসম সামূহিক জৰীপ কাৰ্যক্ৰমৰ অন্তৰ্গত নাৰ্ছ, চিকিৎসক আৰু আশাকৰ্মীসকলে কাহ, জ্বৰ, মূৰৰ বিষ তথা শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে যদিও এতিয়ালৈকে জিলাখনত এজনো কোভিড আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই। আৰু এইটো খুব ভাল ধৰণে চলি আছে। আমাৰ প্ৰায় 60টা টিমে কাম কৰি আছে মানে হ'ল লখিমপুৰ জিলাত। আমাৰ এতিয়ালৈকে আজি 4 দিন হৈ গ'ল, আমাৰ প্ৰায় 3 লাখৰ ওচৰ পপুলেশ্যন কভাৰ হৈ গ'ল। আৰু আমি এইকেইদিনৰ ভিতৰত অলমষ্ট 40খনৰ ওপৰ আমি ILI পেচেণ্ট আমি চিনাক্তকৰণ কৰা। গোৱালপাৰা জিলাত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত কৃষি আত্মসহায়ক গোটসমূহক ট্ৰেক্টৰ বিতৰণ কৰি থকা হৈছে। এই আঁচনিৰ অধীনত জিলাখনৰ 344টা কৃষি আত্মসহায়ক গোটে আমানতৰ ধন জমা দি ইতিমধ্যে 65টা গোটে ট্ৰেক্টৰ লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে লাভ কৰা ট্ৰেক্টৰৰ 75% মূল্য চৰকাৰে বহন কৰাৰ বিপৰীতে আত্মসহায়ক গোটসমূহে মাত্ৰ 25% মূল্য ভৰিব লাগে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। অসমত কোভিড-19ত আক্ৰান্তৰ সংখ্যা 157 জনলৈ বৃদ্ধি। কালিৰ দিনটোত সৰ্বাধিক 42 জনৰ দেহত কোভিড-19ৰ সংক্ৰমণ। বংগোপসাগৰত সৃষ্টি হোৱা আমফান ঘূৰ্ণী বতাহৰ ফলত উপকূলৱৰ্তী অঞ্চলত ব্যাপক সতৰ্কতা জাৰি। অসম আৰু মেঘালয়ত ধুমুহা বৰষুণৰ সম্ভাৱনা। আৰু ৰাজ্যৰ যুৱক-যুৱতীসকলক উদ্যোগিক প্ৰতিষ্ঠানৰ চাহিদা অনুপাতে প্ৰশিক্ষণ প্ৰদানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৰুত্ব। এতিয়া নমস্কাৰ।